জয় দোস্ত, আজি এই ভিডিঅ'টোত আলোচনা কৰিম অসম পুলিচৰ ফিজিকেল টেষ্টৰ কাটঅফৰ ওপৰত। আপোনালোকে জানে মই এখন লিষ্ট বনাইছিলোঁ আৰু সেই লিষ্টখনত মই 17খন ডিষ্ট্ৰিক্টৰ কাটঅফ এটা বনাইছিলোঁ 2021 আৰু 22ৰ অনুমান কৰি। 2021 আৰু 22ত যিখিনি এটা ফিজিকেল টেষ্ট হৈছিল তাৰ ওপৰত ডিপেণ্ড কৰি মই বনাইছিলোঁ। আৰু বাকী এইখন ডিষ্ট্ৰিক্টৰ কেতিয়া হ'ব মোক কমেণ্ট কৰি আছিল বহুতে, কেতিয়া দিব, আৰু সেইখন মোৰ লিষ্টখন বনাই হৈ গ'ল। আজি ভিডিঅ'টোত মই বাকী এইখন ডিষ্ট্ৰিক্টৰ মই আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোক নিশ্চয় ভালে আছে আৰু সকলোৱে পঢ়া শুনা কৰি আছে আৰু পঢ়া শুনা কৰি থাকিব। ফিজিকেল টেষ্টত ইমান কষ্ট কৰিলে আপোনালোকে এতিয়া ৰিটেনত সকলোৱে অলপ কষ্ট কৰক। ফিজিকেলত যেনেকৈ কষ্ট কৰিছিল তেনেকৈ কষ্ট কৰক সকলোৱে। বেছি দিন নাই, ফেব্ৰুৱাৰী মানত ৰিটাৰ্ণ আপোনালোকৰ হৈ যাব। সকলোৱে পঢ়ি থাকিব। এতিয়া আমি লিষ্টখন চাই লওঁ বাকী এইখন ডিষ্ট্ৰিক্টৰ। বলক লিষ্টখন চাই লওঁ এবাৰ। যোৰহাট ডিষ্ট্ৰিক্ট আৰু কামৰূপ ডিষ্ট্ৰিক্ট। এম মানে মেল আৰু এফ মানে ফিমেল, আপোনালোকে জানে সেইটো। কামৰূপ মেট্ৰ' আৰু কাৰ্বি আংলং ডিষ্ট্ৰিক্ট। কৰিমগঞ্জ ডিষ্ট্ৰিক্ট আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্ট। লখিমপুৰ ডিষ্ট্ৰিক্ট আৰু মাজুলী ডিষ্ট্ৰিক্ট। আপোনালোকৰ কাটঅফ এনেকুৱাই যাব। 2021 আৰু 22ত এনেকুৱা ধৰণৰ কাটঅফ গৈছিল। মৰিগাঁও ডিষ্ট্ৰিক্ট আৰু নগাঁও ডিষ্ট্ৰিক্ট। নলবাৰী ডিষ্ট্ৰিক্ট আৰু শিৱসাগৰ ডিষ্ট্ৰিক্ট। এনেকুৱা ধৰণৰে কাটঅফ যাব। শোণিতপুৰ ডিষ্ট্ৰিক্ট আৰু চাউথ চালমাৰা ডিষ্ট্ৰিক্ট। এই চাউথ চালমাৰা ডিষ্ট্ৰিক্টত ST H2 নাই। তিনিচুকীয়া ডিষ্ট্ৰিক্ট আৰু ওদালগুৰি ডিষ্ট্ৰিক্ট। ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্ট। আপোনালোকে চাই ল'ব। আপোনালোকে লিষ্টখন চালে। এই লিষ্টখন 2021 আৰু 22 চনত যিখিনি ফিজিকেল কাটঅফ গৈছিল তাৰ ওপৰত ডিপেণ্ড কৰি এইখন লিষ্টখন বনোৱা হৈছে। আপোনালোকে এতিয়া পঢ়ি থাকিব, মক টেষ্টো দিব সকলোৱে, আৰু চব বস্তু চাব। ধৰক ৰিজনিং, GK, মেথছ, ইংলিছ গ্ৰামাৰ হওক, মানে চব বস্তু একেলগে চাই যাব। যেন আজি এটি চাইছোঁ কালি বেলেগ চাম তেনেকুৱা নহয়, চব অলপ অলপ সদায় চাব। তেতিয়াহ'লে আপোনালোকৰ কোনো ছাবজেক্ট এটা পিছ পৰি নাযায়, চবখিনি আগবাঢ়ি যাব আৰু সমানে আগবাঢ়ি যাব। আৰু মাজে মাজে মক টেষ্ট দি থাকিব। মক টেষ্ট দিলে আপোনালোকে গম পাব বোলো মোৰ পঢ়াত কিমান আগবাঢ়িলে, পঢ়া শুনা মোৰ কিমান হ'ল আৰু কিমান পঢ়িব লাগিব, সেইখিনি আপোনালোকে গম পাব। মক টেষ্ট দি থাকিব আৰু মই মক টেষ্ট বনাই আছোঁ। অতি সোনকালে আপোনালোকক মই মক টেষ্ট দিম। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। আৰু কিবা জানিব লগা থাকিলে মোক কমেণ্ট বক্সত জনাব। জয় হিন্দ।